মৃত্যু এতিয়া সহজ। কোনে জানে কোন কেতিয়া চিৰবিদায় দিব লাগিব এই পৃথিৱীখনক। আপোন বুলি ভবাই পৃথিৱীখন সঁচাই আপোন জানো। সমগ্ৰ ৰাজ্যতে বিহুৰ আনন্দ উল্লাস। তাৰ মাজতে এটা দুখ খবৰ, কণ্ঠশিল্পী ৰাজীৱ শদিয়া আৰু নাই। দেওবাৰে নিশা তিনিচুকীয়া জিলাৰ ফিলবাৰী ৰসবাৰী পৰ্যটন মেলাৰ সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰি আছিল ৰাজীৱ শদিয়াই। কোনে জানে এই আনন্দ জীৱনৰ অন্তিমটো আনন্দ আছিল বুলি। কোনে জানে এই কণ্ঠ চিৰদিনৰ বাবে হেৰাই যাব বুলি। অনুষ্ঠান আৰম্ভ হৈছিলহে মাত্ৰ। এটা গীত পৰিৱেশন কৰিছিল ৰাজীৱ শদিয়াই। বিহুৰ বতৰ, ৰাজ্যবাসীয়ে বিহুক লৈ আনন্দত মতলীয়া। তেনেতেই ৰাজীৱ শদিয়াই বিহু গান গাবলৈ আৰম্ভ কৰিলে। বিহুৰ বতৰত এফাকি বিহু গীত গায়েই মঞ্চত ঢলি পৰে ৰাজীৱ শদিয়া। হৃদৰোগত আক্ৰান্ত হৈ মঞ্চৰ পৰা তলত পৰিছিল শিল্পীগৰাকী। ততাতৈয়াকৈ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল। চিকিৎসাধীন ৰাজীৱ শদিয়াই সোমবাৰে অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে। জাতীয়তাবাদী ভাৱধাৰাৰে উদ্বুদ্ধ আছিল শিল্পীগৰাকী। অসমৰ সমাজ ৰাজনৈতিক বিষয়ত সদায় সৰব আছিল ৰাজীৱ শদিয়া। জাতি মাটিৰ গান গাই অসমবাসীৰ চেতনাক আলোড়িত কৰাই আছিল ৰাজীৱ শদিয়াৰ গীতৰ মূল উপজীব্য। কা আন্দোলনৰ সময়তো সক্ৰিয়ভাৱে আন্দোলনত অংশগ্ৰহণ কৰি বিপ্লৱী গীতেৰে জনগণক জাগ্ৰত কৰাৰ চেষ্টা কৰিছিল এগৰাকী কণ্ঠশিল্পী ৰাজীৱ শদিয়াই। বিপ্লৱী কণ্ঠশিল্পীগৰাকীৰ বিয়োগত এতিয়া শোকস্তব্ধ হৈ পৰিছে ৰাজ্যবাসী। যোৱা নিশা প্ৰায় 1টামান বজাত মোৰ ঘৰলৈ ফোন কৰিলে। মই ৰাজীৱ শদিয়াৰ শহুৱেক হয়। ফোন কৰিলত আমাৰ ল'ৰাটো আহি 2টা বজাত ঘৰৰ পৰা ওলাই আহি তেখেতক হস্পিটেললৈ আমাৰ য'ত প্ৰগ্ৰাম আছিলে তাৰ উদ্যোক্তাসকলে, পৰিচালনা সমিতিৰ উদ্যোক্তাসকলে আনি মেডিকেল পোৱালেহি। আমি 2টামান বজাত আমাৰ ল'ৰাটো ঘৰৰ পৰা গাড়ী লৈ ওলাই আহিলে। আমি ৰাতিপুৱা আহিছোঁ। আহি আমি প্ৰথমতে ভবা নাছিলোঁ, ভাল হ'ব বুলি ভাবি আছিলোঁ। তাৰপিছত মই কেনেবাকৈ এবাৰ গ'লোঁ, ICU ৰুমত সোমালোঁ। ডক্টৰ ট্ৰিটমেণ্ট কৰি থাকোঁতে মই পালোঁগৈ। চটফটাই থকা দেখি মই তেতিয়া বহুত মনটো দুখ লাগিলে। তাৰ অলপ পিছতে ঠিক আধা ঘণ্টামান পিছতে নাইকিয়া হ'ল। মই কিন্তু সময় মোবাইলত চোৱা নাছিলোঁ। আগতে এনেকুৱা অসুবিধা আছিলে নেকি তেখেতৰ? আগতে তেনেকুৱা অসুবিধা নাই। প্ৰেছাৰটো অকল ল' আছিলে বুলি প্ৰায় প্ৰেছাৰটো চেকআপ কৰি থাকে। আৰু চুগাৰটো মই জনাত ছোৱালীজনীক কোৱা মতে চুগাৰটো পৰীক্ষা কৰা নাছিলে, ইমানে জানো। আৰু ভগৱানে ইমানে তেখেতৰ লিখি পঠিয়াইছিলে, কৈ আপোনালোকে লৈ ল'ব। নিউজ ডেস্ক, মাই নিউজ নৰ্থ ইষ্ট।